মাথা অটোমেটিক বনাব লাগিব ইয়াৰ ক্ষেত্ৰত যুক্তি আহিব এই শুনা এই কুৱেশ্যনটো কৰিবলৈ যুক্তি আহিব লাগিব আমাৰ সৰল কোনো মনত ৰাখিব লাগিব তাৰপিছত বিপৰীত কোনো মনত ৰাখিব একান্ত কোনো মনত ৰাখিব সব কোনে মনত ৰাখিব হৈছে তাৰপিছত কি দিছে এনেকুৱাকৈ এতিয়া কৈছে এইটো কোন দিয়া আছে হয়নে কিমান ডিগ্ৰী 50 ডিগ্ৰী এইটো কোন এইটো x লিখা আছে না এইটো x তাৰপিছত 130 হ'ব এইটো এইকেইটাইতো A B C D তাৰপিছত আৰু নাই A B C D এইটো নাম দিয়া নাই নি এটা P Q R S এই আগৰ নিচিনা হৈছে ক্লিয়াৰ হৈছে সব একেই দিম কি আছে কিবা প্ৰবলেম আছে নেকি এটা তোমালোকৰ চোৱা এইটো কোন দিয়া আছে আছে নাই আছে এই মাথাটো এইটো অটোমেটিক আহি যাব লাগে এইফালে চোৱা এই উজৰ মত ছাপা লিখাটো পিছত মাথাটো অটোমেটিক আহা এনেকুৱাকে চকৰি ঘূৰাই দিয়া না মনে মনে ঘূৰাই দিলে কিমান ডিগ্ৰী হৈ গ'ল 180 ডিগ্ৰী এতিয়ালে এইটো যদি 50 ডিগ্ৰী হয় এইটো কিমান ডিগ্ৰী হ'ব 130 ডিগ্ৰী এই হয়নে নাই তেলে এখৰ মান এইটো মান কিমান ডিগ্ৰী হৈ গ'ল 130 ডিগ্ৰী হৈছে ঠিক সেইদৰে এইটো কোণ যদি কি হয় 30 ডিগ্ৰী হয় ইয়াৰ বিপৰীত কোণটো কি হয় সমান হয় তেলে এইটো কিমান হয় 130 চোৱা হৈ গ'ল মুখে মুখে হৈ গ'ল এইটো কিমান 130 ডিগ্ৰী এইটো কিমান 130 তেলে এই দুটা সমান হ'ল না নাই যদি এই দুটা সমান হয় আৰু এই দুটাক আমি কি বুলি কও একান্তৰ কোণ যদি একান্তৰ কোণ সমান হয় তেলে এই ৰেখাটো কি হ'ব তেলে x ৰ মানও পালো y ৰ মানও পালো সব आंसर को है এইখিনিয়ে ন আৰু কি হৈছে আৰু আছে নেকি কিবা নাই এইটো হ'ল এইটো आंसर 6.2 কি কি দিছে ইনি লিখি পাৰো লিখি লো x আৰু y মান দিয়া চিত্ৰৰ পৰা ডাইৰেক্ট লিখিবা কি লিখি চিত্ৰৰ পৰা পাম কি পাম চোৱা এইটো কোন p q কি লিখিম a মানে p q a প্লাস a q r ইকুয়াল টু কিমান 180 ডিগ্ৰী কিহৰ কাৰণে সৰল কোণ কিহৰ কাৰণে হয় এই কিহৰ কাৰণে সমান এইটো 180 সৰল কোণ হৈছে আকৌ এইটো মান দিয়া আছে নাই চোৱাচোন এই এইটো মান কিমান দিয়া আছে p q a মান কিমান 50 ডিগ্ৰী তেতিয়ালে a q r ইকুয়াল টু কি 180 ডিগ্ৰী হৈছে আমাক লাগে কি a q r হৈছে a q r মানে কি কোণ এটো নাম দিছে চোৱা a q r মানে কি কোণ নাম কি x a q r মানে কি লিখছে x তেতিয়ালে আমি a q r বাৰে বাৰে লিখি লাভ আছে নাই স্যাৰ এখানে আমি ডাইৰেক্ট কি লিখিম x উপৰতো লিখিব পাৰা কিন্তু মই লিখা নাই প্ৰথম x ইকুয়াল টু কি হ'ব 180 ডিগ্ৰী সমান চিহ্নৰ ইফালে এটো কি আছিল প্লাস আছিল না নাই ইফালে গলে কি হ'ব মাইনাস এই তোমালোকে আমি জানো যে b pro t হৈছে কোন কি হয় সমান এটা আমি জানো না নাই এটাকে আমি কি লিখিব পাৰো যে এই কোণটো এইটোৰ নাম কি আছিল c r s ইকুয়াল টু কি হ'ব y কোণ ডাইৰেক্ট যেটো নাম দিয়া আছে y এটা c r এইটো মানে কিমান 130 তেতিয়ালে এইটো কি হ'ব y তেতিয়ালে আমি ইয়াত এইটো ইফালে লিখা আৰু ইফালে লিখা একে কথা y কোণ ইকুয়াল টু কিমান ডিগ্ৰী পাই গলো হৈ গল এই आंसर ইয়াত কৰি ললো কোৱেশ্চনটোৰ आंसर হৈ গল x ৰ মান আৰু y ৰ মান ওলাব দিছে না নাই পাই গলো দুইটা কিমান পালো 130 এতিয়া কি দেখাব লাগে আকৌ কি পালো এতিয়া কি লিখিব পাৰো যে x কোণ ইকুয়াল টু কি পালো y কোণ ইকুয়াল টু কিমান 130 দুইটা একে হৈছে না নাই এটাকে আমি কব পাৰো আৰু এই দুটা কি হয় x কোণ আৰু y কোণ কি হয় একান্তৰ কোণ এটাকে কি পালো এটা লিখিবা যেহেতু একান্তৰ এনেকৈ লিখিবা যেহেতু একান্তৰ কোণযোৰ সমান অর্থাৎ কি লিখিব পাৰো যে ab সমান্তৰাল cd যেহেতু
একান্তৰ কোণযোৰ সমান গতিকে কাৰণ ইয়াত কি বুলি দিছে যদি মোৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰিব ক্লাস 8 9 ৰ নিচিনা নহয় 8 ৰ নিচিনা নহয় 5 6 ৰ ইমান টান আছিল নেকি নাই অপচন আছিলে হয় না এইকাৰণে মানুহে কয় যে ষ্টুডেন্ট 9 ৰ পিছত বেয়া হৈ যায় 8 ৰ পিছত কিয় বেয়া হৈ যায় নোৱাৰে নহয় ইচিলি টান লেভেলে টান হয় x y আৰু z এতিয়া যিয়ে কষ্ট কৰিব হিয়ে পাৰিব x এইটো কি y এইটো কি a b সমান্তৰাল এইটো মই যে চিন যে দিছিলো দেখিছা এইটো মানে কি বুজাইছে সমান্তৰাল a b সমান্তৰাল c d সমান্তৰাল e f তেতিয়ালে y আৰু z অনুপাত দিয়া আছে তেতিয়ালে x নিৰ্ণয় কৰা হৈছে চিত্ৰত কি দিয়া আছে 2 নম্বৰটো দিয়া আছে বা ডাইৰেক্ট লিখা চিত্ৰত দিয়া আছে তুমি লিখিবা নেকি দিয়া আছে কি কি দিয়া আছে a b সমান্তৰাল c d আৰু c d সমান্তৰাল তেতিয়ালে আমি ক'ব পাৰো a b সমান্তৰাল কি হ'ব e f হ'ব না নাই হ'ব এনে হয় নেকি ই যদি ইয়াৰ সমান্তৰাল আকৌ ই যদি ইয়াৰ সমান্তৰাল তেতিয়া ই ইয়াৰ সমান্তৰাল হ'ব হয় না চোৱা মই কৈছো a বোলে c ৰ সমান c বোলে e ৰ সমান তেতিয়ালে a আৰু e টো সমান হয় না নাই ক্লিয়াৰ হৈছে এখানে আমি এটা কি লিখিব পাৰো এইটো সমান হৈছে এতিয়া আৰু কি দিয়া আছে আৰু x নহয় y z ন y to z equal to কিমান equal to 3 অনুপাত 7 এই অনুপাতটো নিদিনা শিকাইছো না হয় স্যাৰ y আৰু এতিয়া চোৱা আমি কেনেকৈ কৰিম যেহেতু সমান্তৰাল y আছে হয় এই সমান্তৰাল y আছে না নাই যদি সমান্তৰাল y আছে দেখো এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব কিহৰ কাৰণে একান্তৰ কোণ কিহৰ কাৰণে যদি এইটো সমান হয় তেতিয়ালে এই কোণটো চোৱা এই কোণ আৰু এই কোণটো সমান হ'ব হ'ব না নাই কিহৰ কাৰণে এইটো আৰু এইটো কি হয় একান্তৰ কোণ মই সিদিনা বুজাইছো না নাই এইটো তোমালোক পঢ়িছা না এইটো কোণ আৰু এইটো কোণ একান্তৰ এইটো আৰু এইটো একান্তৰ অন্ত যে কৈছিলো অন্ত একান্তৰ কোণ আছিল না নাই তেতিয়া তুমি চোৱা এইটো কোণ আৰু এইটো কোণ কি হয় সমান কিয় সমান অনুৰূপ কোণ এই অনুৰূপ কোণ সমান হয় না নাই চোৱা ঘূৰি ওলাই চোৱা মই কত লিখাইছো এইটো এটা তো আকৌ মিলাই চোৱা এই চিত্র আর এই চিত্র মিলাই চোৱা একান্তৰ অন্ত কোণ এনেকুৱা ইয়াৰ চিত্ৰ চোৱা তোমাৰ চিত্ৰ চোৱা আৰু ইয়াৰ লগত মিলাই চোৱা ঠিক আছে এতিয়া আমি তো সব পাই গ'লো সব কি হৈছে পাই গ'লো সব যদি সমান সমানে হয় তেতিয়া তো হৈ গ'ল চোৱা কি কৰিব এইটো কোণ আৰু এইটো কোণ কি হয় সমান তেতিয়ালে এই কোণটোৰ নাম দিব পাৰো কি x এই দুটা মিলি যেটো হৈছে এইটো মিলিটো একেই হ'ব না হয় হ'ব না নাই তেতিয়ালে এইটো কোণটো কি ক'ব পাৰো x কোণ এই হয় না নাই ও সরি নহয় এইটো কেনেকৈ x এইটো কোণ আৰু এইটো কোণ এই চোৱা এইটো কোণ আৰু এইটো কোণ সমান হয় না নাই তেতিয়ালে z ইকুৱেল টু কি হৈ গ'ল x দেখিছা z ইকুৱেল টু কি হৈ গ'ল আকৌ চোৱা এইটো কোণ আৰু এইটো কোণটো একান্তৰ কোণ সেইকাৰণে এইটো কোণো সমান হ'ব তেতিয়ালে ইয়াকো ক'ব পাৰো এইটোতো x আৰু এটা নাম জানো এইটো বিপৰীত কোণ হয় না নাই বিপৰীত কোণ সদায় সমান হয় না নাই চোৱা আমি যে উল্টাকে চাইছিলো তাকো তো আমি x এ পাইছো পাইছো না নাই তেতিয়ালে এইটো কোণ যদি এইটো x হয় এইটো কোণ কি হ'ব একেই হ'ব হ'ব না নাই চোৱা সব কোণবোৰৰ আমি ভ্যালু পাই যাম ইয়াত সব কোণৰে কি পাই যাম ভ্যালু এতিয়া কথা হ'ল y আৰু z আছে কি আছে y আৰু z এটা কেনেকৈ হ'ব এটা y থাকিল ইয়াতে z থাকিল ইয়াতে হয় না নাই
কেনেকৈ ওলাম y আৰু z ৰ কি দিয়া আছে অনুপাত দিয়া এতিয়া ওলাব লাগে কি কোৱা তুমি কোৱাচোন এইটো কি পালো z আৰু x একে হয় না নাই হয় তেতিয়া এইটো আমি x আৰু z এইটো z বুলি ক'ব পাৰিম পাৰিম না নাই পাৰিম পাৰিম তেতিয়া হলে এইখিনি মিলি কিমান ডিগ্ৰী কোণ কৰে 180 ডিগ্ৰী তেতিয়া হলে x সরি y plus x equal to কিমান 180 ডিগ্ৰী বা আমি এইটো ক'ব পাৰো z z বুলি ক'ব পাৰিম না নাই পাৰিম এটা কথা x কেনেকা z হ'ল না এটাই এইটো কৈ আছে x কেনেকা z হ'ল এইটো সচন এইটো কি লিখিছো কেনেকা এইটো কোণ আৰু এইটো কোণ কি হয় সমান কিহৰ কাৰণে একান্তৰ কোণ এটা ইয়াত নাম z দিছে দিলে কি হ'ব কিন্তু ভ্যালু যায় একেই পাব যেনেকৈ আগত x আৰু y দিছিল না নাই x আৰু 1 নম্বৰটো কি দিছে x আৰু y দুইটাই কিমান পাইছো 130 পাইছিলো না নাই দুইটাই কিমান পাইছিলো 130 তেতিয়া কি হ'ল নাম বেলেগ হলে কি হ'ব মানটো একেই বুজি পাইছে এতিয়া সেই ঠিক এই দৰে যদিও নাম বেলেগ কিন্তু ভ্যালু আমি কিমান পাম একেই পাম সেই কাৰণে আমি এইটো 180 ডিগ্ৰী হ'ল না নাই তেতিয়া এইটো আমি কি ক'ব পাৰো মুঠ ক'ব পাৰিম না নাই মুঠ পৰিমাণ বা ইয়াত তুমি লিখিব পাৰা ব্ৰেকেটত x বুলি লিখিব পাৰা ব্ৰেকেটত কি লিখিব পাৰা x তুমি এতিয়া কোৱা স্যাৰ z ৰ ভ্যালু ওলাই গলে তো x ৰ ভ্যালু পাই যা হয় না নাই এতিয়া যেতিয়া আমাৰ কি আছিল অনুপাতৰ সূত্র কি আছিল y কি হ'ব y হ'ব এই দুটা যোগফল হয় উপৰত y এর কিমান হয় 3 আৰু আছিল কি মুঠ এই দুটা মিলি মুঠ কিমান 180 এইটো আৰু এইটো কি হৈ গল কাটি গল 3 আৰু 18 কিমান হয় 3 এর ফ্রম 1 হৈছে কিমান হয় 54 তেতিয়ালে হৈ গল কি y এর মান কিমান পালো 54 তেতিয়ালে x এর মান কিমান z এর মান কি পাম z এর মান কি পাম দুটা মিলি যদি 180 হয় বা এনেকুৱা কেও কৰিব পাৰো 7 এই মনত আছিল না 10 * 180 এটা ক্যান্সেল এইটো কিমান হ'ব বা এইটো আমি উল্টাকে কৰিব পাৰো z এর মান যদি দুটা মিলি যদি 180 এটা যদি 54 হয় আৰু এটা কিমান হ'ব এ বুজি পাইছা না না বুজা নাই বুজা নাই দুটা মিলি কিমান so y plus z equal to 180 যদি y এর মান এই দুটা মিলি যদি ধরা এটা দুটা ক ই আছে পেন্সিল কিনিছা এমনে দুটা পেন্সিল কিনিছা এটা পেন্সিল 1 আৰু এটা পেন্সিল 2 দুটা মিলি 10 হলে এটা ধরা 3 আৰু এটা কিমান হ'ব লাগিব 7 হ'ব লাগিব এই 7 কেনেকৈ পাবো 10 - 3 এ বুজি পাইছা এখানে এটা যদি 54 হয় আৰু এটা কি হ'ব 180 - 54 হয় এটো কিমান হৈ আছে মাইনাস কৰিলে পোৱা যাব বা আমি এনেকুৱাকেও কৰিব পাৰো এইটো কিমান হ'ব 56 হয় না নাই আৰু কিমান হৈ গল 12 आंसर এইটো হ'ব আৰু z ইকুৱেল টু কি পাইছো x তেতিয়ালে এই z ৰ জায়গাত কি লিখিব পাৰো এইটোকে তো x বুলি ক'ব পাৰো এতিয়া সো আসলে आंसर কিমান আছে x ইকুৱেল টু 1.60 সো आंसर সব কৰি দিছা নেকি মই এনেকৈ পাতিব দিয়া নাই মই অংক সিস্টেমটো কৰাই দিম এই পাতিব লাগে মই এইটো বুজাইহে দিছো মুখে মুখে আমি কৰিব পাৰো এইটো কিন্তু মুখে হৈ আছে না নাই কিন্তু আমি অংক হিচাপত কৰিছো নেকি অংক হিচাপত কৰিছো চিত্ৰতে আমি এনেকুৱাকে মিলাই লৈ কৰি দিছো হৈছে আমি অংক কৰিব লাগিব না নাই লাগিব এতিয়া আমি কেনেকৈ কৰিম এইটো কি দিয়া আছিল z ন এইকেইটা মই সব মুছি দিম তোমালোকে দিছা নেকি নাই দিছো দিয়াই নাই দিছো এইটো চোৱা এতিয়া আমি অংক কেনেকৈ কৰিম এই সমান্তৰাল হলে কান্তৰ কোণৰ ৰূপকোণ সমান হয় না নাই এই কোণটোৰ মান কিমান দিছিলে y নেকি কোৱাচোন হয় না নাই এইটো কি দিছিলে বাকি তো সব একে আছে আৰু এইখিনি হৈছে এই ডাইৰেক্ট কৰিছে ডাইৰেক্ট কৰিব পাৰা কিন্তু কেনেকৈ কৰিম লিখিব লাগিব এতিয়া চোৱা যেতিয়াই কি আহে এনেকুৱা সমান্তৰাল থাকে আৰু ছেদক থাকে তেতিয়া আমি কি জানো এতিয়া লিখিবা কি চোৱা চিত্ৰৰ পৰা
সূত্ৰৰ পৰা কি পাইছো এ বি ইকুৱেল টু চি ডি দিছে সৰি ইকুৱেল টু সমান্তৰাল আৰু কি এইটো নাম দিয়া এনে এটা এম এন নাম দিলো কি এম এন আৰু কি হয় এম এন কি হয় ছেদক ইয়াক কি বুলি কয় এম এন কি ছেদক যদি ছেদক হয় তেতিয়া এইটো কোণ আৰু এইটো কোণ কি হ'ব একান্তৰ কোণবোৰ কি হ'ব সমান হ'ব না নাই তেতিয়া আমি ক'ব পাৰো যে x কোণ হৈছে ইকুৱেল টু এই ইফালৰ কোণটো এই কোণটোৰ নাম কি দিবা এতিয়া দিয়া এইটো কি দিয়া এইটো দিয়া হৈছে তেতিয়াহ'লে আমি এই কোণটোৰ নাম কি বা তোমালোকে এইবোৰ যদি নিদিয়া তেতিয়াহ'লে এনেকুৱাকৈ কৰিব পাৰা এইটো 1 দিয়া এইটো কি দিয়া 2 হৈছে তেতিয়াহ'লে x কোণ আৰু 2 নম্বৰ কোণটো সমান হ'ব না নাই কিহৰ কাৰণে সমান হ'ল কিহৰ কাৰণে সমান হ'ল বুজি পাইছা না নাই এতিয়া তোমালোকে ক'বা যে এইটো কোণ আৰু এইটো কোণ সমান হয় না নাই কিহৰ কাৰণে অনুৰূপ নাই অনুৰূপ এতিয়া কি হ'ব এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান এতিয়া তোমালোকে ক'বা এইটো হৈ গ'ল না নাই এইটো 2 হৈছে এইটো ক্লিয়াৰ হৈছে এতিয়া আকৌ কৰিবা কি কাৰণ আমি x আৰু y ৰ মাজত সম্পৰ্ক ওলাই আছো এইটো পিছত আমি পাম হৈছে এইখিনিলৈকে থাকক এতিয়া তুমি এইটো আৰু এইটো চোৱা এতিয়া কি লিখিবা CD সমান্তৰাল EF CD কি CD সমান্তৰাল EF আৰু ছেদক কি আছে ছেদকটো MN ছেদক কি MN ছেদক তেতিয়াহ'লে আমি কি লিখিব পাৰো এই কোণটো আৰু এই কোণটো কি সমান কিহৰ কাৰণে 2 নম্বৰ কোণ সমান Z কোণ এইটো তোমালোকে তলত লিখিবা ইয়াতে লিখিব পাৰা এতেকে এইটো হৈ গ'ল না এইটো কিহৰ কাৰণে অনুৰূপ কোণ তোমালোকে তলে তলে কৰিবা হ'ব অনুৰূপ কোণ সমান হ'ল না নাই তুমি ইয়াত কি পাইছিলা 2 মানে কি লিখিব পাৰিছো x তেতিয়াহ'লে এইটোৰ জাগাত মই এইটো লিখিব পাৰো x কোণ আৰু z কোণ সমান হয় না নাই চোৱা তোমালোকে ইয়াত কি পালা 2 কোণ মানে কি তেতিয়াহ'লে আমি কি কৰিব x কোণ আৰু z কোণ কি হৈছে সমান হৈ গ'ল এইখিনিলৈকে আগতে লিখিবা মই মতিয়া ইংলিছত কি কয় দুইজন এতিয়া হৈছে এইখিনিলৈকে বুজি পালো এই চোৱা x আৰু z কি পালো সমান পালো না নাই এতিয়া তোমালোকে চোৱা এই 2 মানে কি পাইছো এতিয়া তোমালোকে কোৱা এতিয়া এনেকুৱাকে লিখা এতিয়া তোমালোকে কি লিখিব পাৰা আমি এই y কোণ প্লাস 2 কোণ কিমান ডিগ্ৰী কিহৰ কাৰণে সৰল কোণ সমান্তৰাল সৰল কোণৰ কাৰণে কি হয় আৰু 2 মানে কি লিখিব পাৰো 2 মানে কি লিখিব পাৰো x এই y চাইছা কেনেকুৱা হৈছে 2 মানে কি লিখিব পাৰো x আকৌ x মানে কি লিখিব পাৰো এই মাৰিম x মানে কি লিখিব পাৰো z এটা দিয়ে বুজি পাইছা ই ডাইৰেক্ট এইটো লাইনৰ পিছত এইটো লাইন লিখিব পাৰা চোৱা যদি কয় x 2 মই এইমাত্ৰ বুজালো আকৌ x কি হয় z তেতিয়াহ'লে 2 to z হ'ব হ'ব না নাই যদি কয় ই ইয়াৰ সমান তাই বুলি আকৌ ইয়াৰ সমান তেতিয়াহ'লে তাই আৰু এইটো সমানে হ'ব না হ'ব না নাই হ'ব খালি কথাটো বেলেগ বেলেগকে কৈছে বাকি ক্লিয়াৰ হৈছে এতিয়া হৈ গ'ল নে এতিয়া চোৱা এই দুটা যোগফল কিমান পালো এতিয়া অনুপাতৰ কথা আহিব এতিয়া কিহৰ কথা আহিব অনুপাত কি দিয়া আছে আকৌ কি দিয়া আছে y অনুপাত z = 3:7 তেতিয়া মই কালি অনুপাতৰ অংক এটা দিছিলো তেতিয়া y কি হ'ব এইটোৰ কাৰণে হ'ব ওপৰ আৰু এই দুটাৰ যোগফল আৰু লগতে মুঠ এই y আৰু z ৰ মুঠ কিমান আছে এইটো হ'ল শৰ্ট ফৰ্ম হৈছে তেতিয়া হৈ গ'ল কিমান 10 3 180 এইটো কি হৈ যাব কেনসেল কিমান হৈ গ'ল 54 হৈছে আকৌ z টো ওলোৱাৰ নিয়ম কি আছিল অনুপাতত যদি কৰো এইটো 7 হ'ব না নাই তলত কিমান হ'ব 10 180 তেতিয়া হলে এইটো কিমান হ'ল 126 কি জানো x কি to z হয় না নাই তেতিয়া আমি কি লিখিব পাৰো z যদি পাইলো তেতিয়া কি ক'ব পাৰো x কোণ
ইকুৱেল টু z কোণ ইকুৱেল টু কিমান হ'ব 120 এই এনসার হৈ গ'ল x কোণৰ মান ওলাব দিছিল নে নাই